যিসকল মুছলমান ল'ৰা হিন্দু ছোৱালী ভাল পায় বা বিয়া কৰিম বুলি ভাবিছে মই সেইসকলক কৈছোঁ কিয় তহঁতৰ নিজৰ জাতিৰ ছোৱালী নাই নেকি বা নিজৰ ধৰ্মৰ ছোৱালীজনী বিয়া পাতিব কিয় নোৱাৰো মানে বেলেগ ধৰ্মৰ ছোৱালী এজনী আৰু নিজৰ ধৰ্মৰ ছোৱালী এজনীৰ মাজত পাৰ্থক্যটো কি আছে যে তহঁতি হিন্দু ছোৱালীখিনিক যে ভাল পাব বিচাৰ বা বিয়া পাতিম বুলি ভাবি আছ মানে নিজৰ ধৰ্মৰ ছোৱালীজনী এনেকুৱা গাত কি নাই যিটো তহঁতি বেয়া পাওঁ মনত ৰাখিবি তহঁতি যেতিয়া এজনী হিন্দু ছোৱালীক ভাল পাবি বা বিয়া পাতিম বুলি ভাবিছ ঠিক তহঁতৰ ঘৰতো বাই ভনী আছে আৰু তহঁতৰ বাই ভনীক যদি কোনোবাই হিন্দু ল'ৰাই ভাল পায় বা বিয়া পাতিম বুলি ভাবে তহঁতৰ কেনেকুৱা লাগিব বৰ্তমান সময়তো যিখিনি মুছলমান ল'ৰাই হিন্দু ছোৱালী ভাল পাই আছ মই তহঁতক কৈছোঁ এতিয়াও সময় আছে ভাল হৈছা যিসকল মুছলমান ল'ৰাই হিন্দু ছোৱালী ভাল পায় সেয়া তহঁতি কৰা ভুল নহয় সেয়া হৈছে তহঁতি কৰা এটা পাপ আৰু তহঁতৰ পাপৰ ফল আমি বাকী মুছলমানসকলে পাবলগীয়া হৈছে আৰু আমাৰ যিখিনি হিন্দু বাই ভনী আছে মই তোমালোককো কৈছোঁ যে তোমালোকে ভাল পাবলৈ আছা নিজৰ ধৰ্ম ল'ৰা এটাক ভাল পোৱা মুছলমান ল'ৰাক কিয় ভাল পাব লাগে তোমালোকৰ ধৰ্ম ল'ৰা গাত এনেকুৱা কি বস্তু নাই যে তোমালোকে বেয়া পোৱা তোমালোকক মই এটা কথাই ক'ম তোমালোকৰ বুজা শক্তি আছে তোমালোক জ্ঞানী আৰু তোমালোক যেতিয়া জ্ঞানী হয় তোমালোকে নিজৰ ধৰ্ম ল'ৰা এটাক ভাল পোৱা কাৰণ তোমালোকৰ মা দেউতাই তোমালোকক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে এই এনেকুৱা কৰ্ম কৰিবলৈ নহয় কিছুমানে মোক আজি বেয়া পাবও পাৰে কাৰণ মুছলমান হৈ মুছলমানক গালি পাৰিছোঁ কিন্তু যিসকলে এনেকুৱা কামবিলাক কৰি আছে তহঁতৰ কাৰণে আমিবিলাকে লাজ পাবলগীয়া হৈছে আশা কৰোঁ এনেকুৱা কৰ্মবিলাক যিসকলে কৰি আছে এওঁলোকৰ ওপৰত এটা উচিত ব্যৱস্থা ল'ব লাগে আৰু অসম চৰকাৰে এখন আইন আনিব লাগে যাতে হিন্দু ল'ৰাই হিন্দু ছোৱালী বিয়া কৰিব লাগে আৰু মুছলমান ল'ৰাই মুছলমান ছোৱালী বিয়া কৰিব লাগে বন্ধুসকল আজি ভিডিঅ' চাই যদি ভাল লাগিছিল যিসকলে লাইকটো কৰা নাই লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয়